নমস্কাৰ, গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। ৱেলকাম টু মাই চেনেল অনুপম ডেকা ৰজা জেটজি। মই হ'লো অনুপম। আহক আজি জানো আমি কেনেকৈ আছাম পুলিচৰ একনলেজমেণ্ট শ্লিপখন নিজৰ মোবাইলতে কেনেকৈ ডাউনলোড কৰিব পাৰি অতি সহজে আৰু অতি কম সময়ৰ ভিতৰতে, কোনো খৰচ নোহোৱাকৈ। আহক আমি আজি শিকোঁ একনলেজমেণ্ট শ্লিপখন মোবাইলতে কেনেকৈ ডাউনলোড কৰিব পাৰি। তো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আহক আমি ক্ৰম ব্ৰাউজাৰটো অন কৰিব লাগিব। চাৰ্চ অপশ্যনটো মাৰি দিব, ইয়াত মাৰি দিব SLPR, ওপৰতে আহি যাব লগে লগে ষ্টেট লেভেল, ইয়াত মাৰি দিছোঁ। তাৰপিছতে এনেকৈ এটা পেজ আহি যাব, আপুনি দেখিব পাইছে এপ্লাই হেয়াৰ আছাম পুলিচ APR DGCDN কিবা কিবি আছে লিখা কিবা। তো এইবিলাক আমাক নালাগে, আমি মাৰি দিম ইয়াত এপ্লাই হেয়াৰ অপশ্যনটোত। এপ্লাই হেয়াৰ অপশ্যনটোত লগে লগে মাৰি দিয়াৰ লগতে ইয়াত দেখা পাব এপ্লাই অনলাইন বুলি। এপ্লাই অনলাইন অপশ্যনটোত মাৰি দিম। ওপৰত দেখিব পাইছে ৰেজিষ্ট্ৰেশ্যন, লগইন, কমপ্লিট প্ৰফাইল, ডাউনলোড একনলেজমেণ্ট। চিধা ডাউনলোড একনলেজমেণ্ট অপশ্যনটোত মাৰি দিম। ইয়াত মাৰিলেও হ'ব আৰু নাইবা এপ্লাই অনলাইন মাৰিলেও হ'ব। তো মই এপ্লাই অনলাইন অপশ্যনটোত মাৰি দিছোঁ। অপশ্যনটোত মাৰি দিয়াৰ লগে লগে দেখিব পাইছে লগইন। এতিয়া লগইন কৰি ল'ম। লগইন কৰাৰ সময়ত আপুনি আপোনাৰ ৰিক্ৰুইটমেণ্ট IDটো মাৰিলেও হ'ব, মোবাইল নম্বৰ মাৰি দিলেও হ'ব, মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থটো মাৰি দিলেও হ'ল। তো মই মাৰি দিছোঁ। এতিয়া ডেট অফ বাৰ্থটো মাৰি দিম। ডেট অফ বাৰ্থ 2003 জানুৱাৰী 28 মাৰি দিলোঁ। এতিয়া লগইন কৰি দিম। লগইন কৰি দিয়াৰ লগে লগে মোৰ পেজটো খোল খাই গ'ল, অনুপম ডেকা ৰজা। দেখিব পাইছে মই এপ্লাই মাৰিছিলোঁ। তো এতিয়া মই একনলেজমেণ্ট শ্লিপখন ডাউনলোড কৰি ল'ম। আপোনালোকে দেখিব পাইছে ফোন নম্বৰ, কোৱালিফিকেশ্যন, কাষ্ট, ডেট অফ বাৰ্থ আৰু জেণ্ডাৰ দিয়া আছে। তো এতিয়া এই একনলেজমেণ্ট ডাউনলোড অপশ্যনটোত মাৰি দিম। তলত এপ্লাই কৰা অপশ্যনবিলাক আছে। মই যিহেতু সেইবিলাকত এপ্লাই মৰা নাই, মই অকল AB আৰু UBত মাৰিছোঁ কনষ্টেবলত। চ' এতিয়া ডাউনলোড একনলেজমেণ্ট শ্লিপখনত অপশ্যনটোত মাৰি দিম। অপশ্যনটোত মাৰি দিয়াৰ লগে লগে এনেকৈ এটা পেজ খোল খাব আৰু লগতে PDF অপশ্যন অহা বুলিও পেজ এটা আহিব। PDF অহাৰ লগে লগে প্ৰিণ্ট অপশ্যনটো মাৰিলেও হ'ব আৰু ইয়াত ওপৰত এটা 3 ডট আছে, তাত মাৰি দিলেও হ'ব। মই 3 ডটত মাৰি দিছোঁ ছেভ এজ PDF। ছেভ এজ PDF মাৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকে নাম লিখি দিব পাৰিব যদি আপোনাৰ মন যায় নাপাহৰিবলৈ। তাত মই লিখি দিছোঁ ANUPOM অনুপম। ANUPOM অনুপম। হেছটেগ কিবা এটা দি দিছোঁ আৰু নিদিলেও হয়, আছাম পুলিচ একনলেজমেণ্ট। আছাম পুলিচে মাৰি দিছোঁ দিয়ক দেখাবৰ কাৰণে খালি। দেখিছে ছেভ হৈ গ'ল, আমাৰ ছেভ হৈ গ'ল। ছেভ হৈ যোৱাৰ লগে লগে আমি এতিয়া মাৰি দিম বেক মাৰি দিয়াৰ লগে লগে আকৌ ফাইল মেনেজাৰত আহিলোঁ। ফাইল মেনেজাৰত আহি পেলাই ইয়াত দেখিব পাইছে এইপিনে লেফ্ট ছাইডত 3 ডটত মাৰি দিব, নামাৰিলেও হ'ব। তললৈ স্ক্ৰল ডাউন কৰিব, তাৰপিছত ডকুমেণ্টছ বুলি আহিব, তাত মাৰি দিব আৰু ইয়াত দেখিব পাইছে আছাম পুলিচ একনলেজমেণ্ট ফ্ৰম PDF বুলি লিখা আছে, ইয়াত মাৰি দিব। ইয়াত দেখিছেনে ওলাই গ'ল। ধুনীয়াকৈ আপুনি আপোনাৰ মোবাইলতে একনলেজমেণ্ট শ্লিপখন ডাউনলোড কৰিব পাৰিব। মোৰ হৈ গ'ল ডাউনলোড কৰা। দেখিব পাইছে বন্ধু বান্ধৱীসকল। ভিডিঅ'টো যদি চাই ভাল লাগিলে এটা লাইক, কমেণ্ট আৰু এটা ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈকে ইমানেই, লগ পাম আকৌ এটা নতুন ভিডিঅ'ত।
চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজিলৈকে ইমানেই, লগ পাম আকৌ এটা নতুন ভিডিঅ'। ধন্যবাদ।